90 দশকৰ এজন জনপ্ৰিয় গায়ক অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আলোড়ন তুলিছিল যাৰ গানে কামৰূপীয়া বাঘ বুলিও পৰিচিত যিজন কণ্ঠশিল্পী কুমাৰ ভৱেশৰ গীতৰ তালত মুগ্ধ মংগলদৈবাসী নাযাবা নাযাবা শুন মুকে এৰি থৈ বিহুৰে বতৰত আছা যে লুকাই বানপানী আদি নানা শ্ৰুতিমধুৰ গীতেৰে শ্ৰোতা দৰ্শকৰ মাজত খলকনি তোলা কুমাৰ ভৱেশে নিশা মংগলদৈৰ বিহু মঞ্চত গীতৰ লহৰ তোলে সুদীৰ্ঘ 24 বছৰৰ মূৰত কুমাৰ ভৱেশে মংগলদৈ গেৰিমাৰী অগ্ৰগামী যুৱক সংঘৰ উদ্যোগত 22 সংখ্যক ৰঙালী বিহু সন্মিলনীত প্ৰাণ ঢালি গীত পৰিৱেশন কৰে দৰ্শকৰ প্ৰিয় প্ৰতিটো গীততে কুমাৰ ভৱেশে নিজস্ব শৈলীৰে পৰিৱেশন কৰি শ্ৰোতা দৰ্শকক আপ্লুত কৰি তোলে ৰাইজেও সুদীৰ্ঘ 24 বছৰৰ মূৰত প্ৰিয় কণ্ঠশিল্পীগৰাকীক কাষতে পাই আনন্দত মতলীয়া হৈ পৰি বহু নিশালৈ কুমাৰ ভৱেশৰ অনুষ্ঠান উপভোগ কৰে প্ৰতিকূল বতৰকো নেওচি কুমাৰ ভৱেশে অনুষ্ঠান পৰিৱেশন কৰিবৰ বাবে উপস্থিত হোৱা দৰ্শকে আনন্দ প্ৰকাশ কৰে প্ৰতিটো সংগীতানুষ্ঠানতে আইতাসকলৰ লগত ধেমালি কৰা কুমাৰ ভৱেশে এই অনুষ্ঠানটো গামোচা পিন্ধাই আইতাসকলৰ আশীৰ্বাদ গ্ৰহণ কৰে দৰঙৰ পৰা ৰফিকুল হকৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ